हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। सो आपनालोके बहुते एसएससी पास करिसे आरु एतिया सन्मुखत आछे एसएससी फिजिकल टेस्ट आरु आपनालोके बहुते मक कमेन्टो करिसे जे एसएससी फिजिकल टेस्टर दिना की डकुमेन्ट लगत লৈ যাম आरु की कथा भालके मनत राखिब लागिब की भूल करिब नालागिब। सो गोटेखिनि एटु भिडियोत आलोचना करिम आरु फिजिकल मेडिकल एकेलगते হয় नेকি गोटेखिनि एटुत आलोचना करिम। যদিহে चैनलत नतुनबार भिजिट करिसे प्लिज सबस्क्राइब करि बेल आइकनটো प्रेस करिब। सो बोलक এতিয়া ভিডিওটো আমি আৰম্ভ কৰো। সো এতিয়া মেইন কথা হল আমাৰ ডকুমেন্ট ফিজিক্যালৰ দিনা কি লগত লৈ যাব লাগিব। আগতে মই ডকুমেন্টখিনি কৈ দিছো, ডকুমেন্টখিনি ভালদৰে শুনিব আৰু পাৰিলে নোট কৰি ৰাখিব। ঠিক আছে, প্ৰথমে নিব আপোনালোকে স্কুল কলেজ যিমান ডকুমেন্ট আছে গোটেইখিনি লগত ল'ব আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং পাছপোৰ্ট, এটো হল আইডি প্ৰুফ, এড্ৰেছ প্ৰুফ, এইখিনি লগত ল'ব আৰু পিআৰসি ডমিসাইল, তাৰ পিছত এজ ৰিলেক্সেশন সাৰ্টিফিকেট যদি কোনোবা আছে লগত ল'ব আৰু যদি হাইট ৰিলেক্সেশন সাৰ্টিফিকেট আছে লগত ল'ব যদি হাইট কম আছে। আৰু এতিয়া মেইন কথাটো হল গাঁওবুঢ়া লগত লৈ যাব, গাঁওবুঢ়া সাৰ্টিফিকেট লগত লৈ যাব। আৰু এক্সট্ৰা ডকুমেন্টৰ ভিতৰত এনসিসি কম্পিউটাৰ যদি আপোনালোকৰ লগত কিবা আছে তেতিয়াহলে লগত লৈ যাব, লৈ যোৱাটো ভাল। ঠিক আছে, সো ডকুমেন্টৰ ভিতৰত এইখিনিয়ে ডকুমেন্ট আপোনালোকৰ অৰিজিনাল ডকুমেন্ট গোটেইখিনি লগত লৈ যাব। ফাইল কভাৰত গোটেইখিনি অৰিজিনাল ডকুমেন্ট লগত লৈ যাব আৰু লগতে জেৰক্স কৰি লৈ যাব। এটা দুটাকে কপি প্ৰত্যেকটো ডকুমেন্ট জেৰক্স কৰি লৈ যাব, কাৰণ তাতে জেৰক্স লাগিব। আৰু লগতে ফটোকপি মনত ৰাখিব, লগতে ফটোকপি লৈ যাব কেইটামান, 10-15 কপি ফটো পাসপোর্ট সাইজ লৈ যাব। ঠিক আছে, আৰু এতিয়া মেইন কথাটো হল যে কি কথা আমাৰ ধ্যান ৰাখিব লাগিব ফিজিক্যালৰ দিনা। সো আমি ফিজিক্যালৰ দিনা ধ্যান ৰাখিব লগা কথা একোই নাই, খালি আমি সেইদিনা আমাৰ ফিজিক্যাল টেষ্ট হ'ব, ৰানিং হ'ব, হাইট, চেষ্ট, বডি ওয়েট এইখিনিয়ে হ'ব। ঠিক আছে, সো আপোনালোকে 5 কিলোমিটাৰ দৌৰিব লাগিব, 24 মিনিট সময় থাকিব আৰু হাইট জুখিব, ওয়েট জুখিব, চেষ্ট জুখিব আৰু বাকি আপোনালোকৰ মেডিকেল সেইদিনাই হ'ব নেকি। সো মেডিকেল আপোনালোকৰ নহয়, ফিজিক্যাল টেষ্ট দিয়াৰ পিছত তাৰ পিছতহে আপোনালোকৰ মেডিকেলত মাতিব। ঠিক আছে, সো তাৰ কাৰণে কৈছো আপোনালোকে এইখিনি ডকুমেন্ট লগত লৈ যাব। আৰু কথাখিনি যদি কিবা আপোনালোকৰ আৰু জানিব লগা আছে তেতিয়াহলে কমেন্ট কৰিব। ইনষ্টাগ্ৰামৰ লিংক মোৰ ভিডিঅ'ৰ ডিসক্ৰিপশনত দিয়া আছে, গৈ কেনে ফলো কৰি মেছেজ এটা কৰিব। কিবা যদি জানিব লগা আছে মই আপোনালোকক জনাই দিম। সো ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু জয় হিন্দ, জয় অসম।